হেল্ল' বন্ধুসকল, আপোনালোকে ইয়াতে যিটো পৰ্টেল দেখা পাই আছে এই পৰ্টেলটো হ'ল বাৰ্থ ৰেজিষ্ট্ৰেশ্যন পৰ্টেল। এইটো পৰ্টেলৰ জৰিয়তে আপোনালোকৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে সেই বাৰ্থ চাৰ্টিফিকেটখন এইটো পৰ্টেলৰ সহায়ত আপোনালোকে বনাব পাৰিব। তো এই বাৰ্থ চাৰ্টিফিকেটখন বনাবৰ কাৰণে আপোনালোকে ক'তো ভিজিট কৰিব নালাগিব, কোনো হস্পিটেল বা কোনো বাৰ্থ ৰেজিষ্ট্ৰেশ্যন অফিচত আপোনালোকে ভিজিট কৰিব নালাগিব। অকল আপোনাৰ মোবাইলৰ সহায়ত আপোনাৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে সেইটো আপুনি আবেদন কৰিব আৰু আপোনাৰ আবেদন কৰাৰ পিছতে আপোনাৰ এইটো এপ্ৰুভ হ'ব। এপ্ৰুভ হোৱাৰ পিছতে আপোনাৰ যিটো মোবাইল আছে সেই মোবাইলৰ সহায়ত আপোনালোকে এইটো বনাব পাৰিব। তো এই সাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ আবেদন কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি এইটো পৰ্টেলত আহিব লাগিব। তো এইটো পৰ্টেলৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থ'ম, তাতে ক্লিক কৰিলে আপুনি অট'মেটিকেলি এইটো পেজত আহিব। তো এইটো পেজত অহাৰ পিছত আপোনালোকে তলফালে দেখা পাব এটা চাইন আপ অপশ্যন। ইয়াতে আপুনি চাইন আপ অপশ্যনত ক্লিক কৰিব। চাইন আপ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ফাৰ্ষ্ট নেম। তো ইয়াতে আপোনাৰ যিটো ফাৰ্ষ্ট নেম আছে ফাৰ্ষ্ট নেমটো ইয়াতে দিব। তাৰপিছত ইয়াতে দেখা পাব লাষ্ট নেম। তো আপোনাৰ যিটো লাষ্ট নেম আছে লাষ্ট নেম দিব। তাৰপিছত ইয়াতে দেখা পাব সেক্স, ইয়াতে আপোনাৰ যিটো মেল ফিমেল আছে মেল ফিমেলটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাব আছে বাৰ্থ ডেট অফ বাৰ্থ। তো আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপুনি ইয়াতে দেখা পাব নেক্সট অপশ্যন। ইয়াতে আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি এইটো পেজত আহিব। তাৰপিছত ইয়াতে দেখা পাব ষ্টেট, ইয়াৰ পৰা আপোনাৰ যিটো ষ্টেট আছে ষ্টেটটো চুজ কৰিব। তাৰপিছত ইয়াতে দেখা পাব ডিষ্ট্ৰিক্ট, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি চুজ কৰিব। তো ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত তলফালে আহিব, ইয়াতে দেখা পাব সাব ডিষ্ট্ৰিক্ট। তো আপোনাৰ যিটো সাব ডিষ্ট্ৰিক্ট আছে সেইটো আপুনি দিব। তাৰপিছত তলফালে দেখা পাব ভিলেজ অব্লিক টাউন, ইয়াতে আপোনাৰ ভিলেজ হয় নে টাউন হয় সেইটো আপুনি চুজ কৰিব। তো ভিলেজ বা টাউনটো চুজ কৰাৰ পিছত তলফালে আপোনাৰ যিটো ভিলেজ নেম আছে সেই ভিলেজ নেমটো ইয়াৰ পৰা আপুনি বিচাৰি আপোনাৰ যিটো ভিলেজ নেম আছে সেই ভিলেজ নেমটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাৰ যিটো ভিলেজ নেম আছে সেইটো দিব। তাৰপিছত দেখা পাব পিন কোড, এতিয়া আপোনাৰ যিটো পিন কোড আছে পিন কোডটো দিব। তাৰপিছত ইয়াতে দেখা পাব বিল্ডিং নাম্বাৰ এণ্ড নেম, ইয়াতে আপোনাৰ যিটো বিল্ডিং নাম্বাৰ এণ্ড নেম আছে এইটো অপশ্যনেল আছে, দিলে দিব পাৰে নিদিলে কোনো কথা নাই। তাৰপিছত দেখা পাব হাউচ নাম্বাৰ, এইটো আপোনাৰ অপশ্যনেল আছে, এইটো দিলে দিব পাৰে। তাৰপিছত দেখা পাব ষ্ট্ৰীট নেম, তো ষ্ট্ৰীট নেমটো এইবিলাকো অপশ্যনেল আছে, তথাপিও আপুনি দি দিব। আপোনাৰ যিটো ৰোড নেম আছে বা ভিলেজৰ নেম আছে সেইটো দিব পাৰে। তাৰপিছত দেখা পাব লোকেলিটি অব্লিক পোষ্ট অফিচ, তো আপোনাৰ যিটো পোষ্ট অফিচ আছে সেই পোষ্ট অফিচৰ নেমটো ইয়াতে আপুনি এণ্টাৰ কৰিব। তো এইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাব নেক্সট অপশ্যন, ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখা পাব আধাৰ নাম্বাৰ, তো আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেইটো আপুনি ইয়াতে দিব লাগিব। তো আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব নেক্সট অপশ্যন, ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। তো মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব চেণ্ড অ'টিপি, ইয়াতে চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাব আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি যাব। তো ইয়াতে আমাৰ মোবাইল নাম্বাৰ অলৰেডি ইউজ কৰা হৈ আছে, তো আমাৰ যিটো অলৰেডি আই ডি বনোৱা আছে, তো মোৰ ইয়াতে অ'টিপিটো চেঞ্জ নহ'ল। তো আপোনাৰ যদি আই ডি বনোৱা নাথাকে আপোনাৰ মোবাইলত এটা অ'টিপি যাব, আৰু অ'টিপিটো দি আপুনি ভেৰিফাই অপশ্যনত ক্লিক কৰিলে আপোনাৰ যিটো ৰেজিষ্টাৰ আছে মোবাইল নাম্বাৰটো সেইটো ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনাৰ আই ডিটো ক্ৰিয়েট হৈ যাব। তো আই ডিটো ক্ৰিয়েট হোৱাৰ পিছত আপুনি বেক হৈ আহিব। তো আই ডিটো ক্ৰিয়েট হোৱাৰ পিছত আপুনি লগ ইন অপশ্যনত ৰিটাৰ্ণ কৰিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি আকৌ এইটো হোম পেজত আহিব। হোম পেজত অহাৰ পিছত ইয়াতে দেখা পাব আপোনাৰ মোবাইল নাম্বাৰ, তো ইয়াতে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো বহাব। তাৰপিছত ইয়াতে যিটো কেপচাৰ আছে কেপচাৰটো বহাব। কেপচাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব লগ ইন অপশ্যন, ইয়াতে আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি চেণ্ড হ'ব। সেই অ'টিপিটো আপুনি ইয়াতে দেখা পাইছে অ'টিপি অপশ্যন, ইয়াতে আপুনি অ'টিপিটো বহাই দিব। তো ইয়াতে আপোনাৰ যিটো অ'টিপি আহিব অ'টিপিটো দি দিব। অ'টিপিটো দিয়াৰ পিছত ইয়াতে দেখা পাব লগ ইন অপশ্যন, ইয়াতে আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব। অ'টিপিটো ভেৰিফাই কৰাৰ পিছত আপোনাৰ যিটো বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ যিটো মেইন পৰ্টেল আছে, যিটো ৱেবছাইট যিটো হোম পেজ আছে সেইটো পেজত আপুনিও লগ ইন হ'ব। লগ ইন হোৱাৰ পিছত ইয়াতে দেখা পাব তিনিটা অপশ্যন পাব। ইয়াতে দেখা পাইছে বাৰ্থ, আৰু এটা ডেট, আৰু এটা দেখা পাব ষ্টিল বাৰ্থ। তো আপুনি যিহেতু ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে নিউ বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে, তো সেই ক্ষেত্ৰত আপুনি কি কৰিব, সেই ক্ষেত্ৰত আপুনি ইয়াতে দেখা পাব বাৰ্থ অপশ্যন, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ইয়াতে যদি আপোনাৰ ক্লিক কৰাৰ পিছত যদি কোনো পেজ নোখোলে, তো সেই ক্ষেত্ৰত আপুনি কি কৰিব, সেই ক্ষেত্ৰত আপুনি দেখা পাব ৰাইট ছাইডত তিনিটা এটা ডট পাব। এই থ্ৰী ডটত ক্লিক কৰিব। এই থ্ৰী ডটত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াতে দেখা পাব বাৰ্থ অপশ্যন বুলি, ইয়াতে আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাব বাৰ্থ ৰিপৰ্ট, তাৰপিছত দেখা পাব ফাৰ্ষ্ট টাইম দেখা পাব চাৰ্চ বাৰ্থ ৰেজিষ্টাৰ, তাৰপিছত দেখা পাই আছে বাৰ্থ ৰিপৰ্ট, এড বাৰ্থ ইভেণ্ট, তাৰপিছত দেখা পাব ষ্টিল বাৰ্থ। এনেকুৱাকৈ আপুনি বহুতকেইটা অপশ্যন পাব। তো ইয়াৰ পৰা আপুনি কোনটো অপশ্যন চুজ কৰিব। তো আপোনাৰ যদি বয়স যাৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেট বনাব তাৰ বয়স যদি 1 দিনৰ পৰা 21 দিনৰ ভিতৰত হয়, মানে 1 দিনৰ পৰা যদি 21 দিনৰ ভিতৰত হয়,
সেই ক্ষেত্ৰত আপুনি কি কৰিব ৰেজিষ্টাৰ ষ্টিল বাৰ্থ এই অপশ্যনটো আপুনি চুজ কৰিব আৰু যদি আপোনাৰ বয়সটো বেছি হয় মানে 21 দিনতকৈ বেছি হয় বা 1 বছৰ 2 বছৰ 3 বছৰ বা 4-5 বছৰ বয়সটো মানে 1 বছৰতকৈ মানে যিমানেই বেছি নহওক কিয় সেই ক্ষেত্ৰত আপোনাৰ অপশ্যনটো বেলেগ হ'ব তো সেই ক্ষেত্ৰত আপুনি কি কৰিব সেই ক্ষেত্ৰত ইয়াতে আপুনি দেখা পাইছে এড অল্ড বাৰ্থ ইভেন্ট ইয়াতে আপুনি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা ফৰ্ম খোল খাব এটো অকমান ওয়েট কৰিব ইয়াতে দেখা পাই আছে আপোনাৰ বাৰ্থ ৰেজিষ্ট্ৰেচন ফৰ্মটো খোল খাই গৈছে ইয়াতে আপোনাৰ ফাৰ্স্ট টাইম যেটো ষ্টেট আছে ষ্টেটটো চুজ কৰিব ষ্টেটটো চুজ কৰাৰ পিছত অকমান ওয়েট কৰিব তাতে আপোনাৰ যেটো ল্যাঙ্গুৱেজ আছে ইংলিশ আৰু আসামিজ এটো আপোনাৰ অটোমেটিক্যালি সিলেক্ট হৈ যাব তাৰ পিছত ডেট অফ ৰিপৰ্টিং এটো আপোনাৰ যেটো ডেটত কৰিব হেতু ডেটত থাকিব আৰু ইয়াতে দেখা পাব ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ইয়াতে দেখা পাব ডেট অফ ৰেজিষ্ট্ৰেচন তো এই দুটো অপশন আপনি কত পাব এই দুটো অপশন যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আপোনাৰ যেটো যাৰ কাৰণে আপনি এপ্লাই কৰিব তাৰ যেটো বেজিৰ কাৰ্ড আছে হৰু থাকোতে যেটো বেজি দিছিলে সেই যেটো বেজিৰ কাৰ্ড আছে তাতে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট আছে হেতু আপনি তাতে পাই যাব তাৰপৰ আপনি দেখি আপনি ইয়াতে বহাই দিব তাৰপিছত আপনি তলফালে আহিব তলফালে আহাৰ পিছত যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো দিব তাৰপিছত দেখা পাব ডেট অফ কনফাৰ্মেশন তো সেই ডেটটো আপনি ইয়াতে এন্টাৰ কৰিব তাৰপিছত আপনি ইয়াতে দেখা পাব টাইমিং অফ জন্ম কিমান সময়ত হৈছে এটো দিলে দিব পাৰে নিদিলে কোনো কথা নাই তাৰপিছত ইয়াতে দেখা পাব সেক্স মানে জেন্ডাৰটো দিব মেল ফিমেল হেতু আপনি দিব তাৰপিছত ইয়াতে দেখা পাব তাৰ যাৰ কাৰণে আপনি এপ্লাই কৰিব বাৰ্থ সাৰ্টিফিকেটখন তাৰ যদি আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ড দিব পাৰে নিদিলে কোনো কথা নাই তাৰপিছত আপনি ওপৰফালে স্ক্ৰল কৰিব তাৰপিছত যাৰ নামত আপনি এপ্লাই কৰিব তাৰ যেটো ফাৰ্স্ট নেম আছে ফাৰ্স্ট নেম দিব মিডল নেম থাকিলে দিব নিদিলে না থাকিলে লাস্ট নেম বহাই দিব তাৰপিছত দেখা পাব শিশুৰ চাইল্ড কনফাৰ্মেশন যেটো আপনি নাম দিব তা হেতু আপনি আকৌ ইয়াতে কনফার্ম দিব লাগিব তাৰপিছত আপনি তলফালে আহিব ইয়াতে দেখা পাব ফাদাৰ্স ইনফৰমেশন ফাদাৰ্সৰ যেটো নেম আছে হেতু আপনি ইয়াতে ফাৰ্স্ট নেম লাস্ট নেম মিডল নেম হেতু বহাই দিব আকৌ আপনি কনফার্ম কৰিব তাৰপিছত ইয়াতে দেখা পাব মোবাইল নাম্বাৰ ইমেইল আইডি আধাৰ নাম্বাৰ তো ইয়াতে আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো দিব তাৰপিছত ইয়াতে দেখা পাব আধাৰ নাম্বাৰ এই আধাৰ নাম্বাৰটো আপোনাৰ যেটো ফাদাৰ্সৰ যেটো আধাৰ নাম্বাৰ আছে হেতু আপনি ইয়াতে বহাই দিব তাৰপিছত তলফালে আহিব তাৰপিছত ইয়াতে আপনি দেখা পাব মাদাৰ্স ইনফৰমেশন ইয়াতে আপোনাৰ যাৰ কাৰণে আপনি এপ্লাই কৰিব বাৰ্থ সাৰ্টিফিকেটখন তাৰ যেটো মাদাৰ্সৰ নেম আছে হেতু আপনি ইয়াতে দিব মাদাৰ্সৰ নেম দিয়াৰ পিছত মোবাইল নাম্বাৰ ইমেইল আইডি দিলে দিব পাৰে নিদিলে কথা নাই কিন্তু আধাৰ নাম্বাৰ যেটো দেখা পাইছে হেতু আপনি যদি থাকে বহাই দিব আধাৰ নাম্বাৰটো বহাই দিলে ভাল হ'ব তাৰপিছত আপনি তলফালে আহিব আহাৰ পিছত ইয়াতে দেখা পাইছে ইনসাইড ইন্ডিয়া আৰু আউটসাইড ইন্ডিয়া যেটো সময়ত আপোনাৰ শিশুটো জন্মগ্ৰহণ কৰিছিল সেই সময়ত ভাৰতৰ ভিতৰত আছিল নে বাহিৰত আছিল হেতু আপনি ইয়াতে দি দিব তো ইয়াতে ইন ইন্ডিয়াত কৰি ৰাখিব তাৰপিছত ইয়াতে ষ্টেটটো দি দিব ষ্টেট কোনটো ষ্টেটত জন্মগ্ৰহণ কৰিছে হেতু দিব তাৰপিছত ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টত জন্মগ্ৰহণ কৰিছে হেতু আপনি ইয়াতে চুজ কৰিব তাৰপিছত ইয়াতে সাব ডিস্ট্ৰিক্ট যেটো আছে সাব ডিস্ট্ৰিক্টটো চুজ কৰিব তাৰপিছত ইয়াৰ পৰা ভিলেজ যেটো আছে নগৰ ভিলেজ হেতু আপনি ইয়াতে চুজ কৰিব তাৰপিছত এইফালে আপোনাৰ যেটো ভিলেজ নেম আছে হেতু তাৰ পৰা আপনি বিচাৰি ইয়াতে সিলেক্ট কৰি দিব লাগিব তো আপোনাৰ যদি ভিলেজ যদি থাকে ভিলেজ নেম দিব নহলে আপোনাৰ যেটো টাউন নেম আছে টাউন নেম দিব তাৰপিছত ইয়াতে দেখা পাব পিন কোড নাম্বাৰ ইয়াতে আপোনাৰ পিন কোড নাম্বাৰটো দিব লাগিব তাৰপিছত ইয়াতে দেখা পাইছে বিল্ডিং নেম এণ্ড নেম নাম্বাৰ এণ্ড নেম ইয়াতে এটো দিলে দিব পাৰে নিদিলে কথা নাই হাউস নাম্বাৰ দিব পাৰে ষ্ট্ৰীট নেম আপোনাৰ যেটো ভিলেজ নেম আছে হেতু দিব পাৰে তাৰপিছত ইয়াতে দেখা পাব পোষ্ট অফিস নেম ইয়াতে আপোনাৰ যেটো পোষ্ট অফিস নেম আছে হেতু আপুনি দিব পাৰে তাৰপিছত ইয়াতে আপোনাৰ যেটো তলফালে দেখা পাব এটো আসামিজ নেম এটো অটোমেটিক্যালি লৈ লব তাৰপিছত তলফালে আহিব ইয়াতে দেখা পাব পার্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি আপোনাৰ সেম হয় তেনে সেই ক্ষেত্ৰত আপুনি ইউজ কৰিব নহলে আপুনি নো কৰি আপোনাৰ যেটো এড্ৰেছ আছে হেতু আপুনি দি দিব তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা প্লেস অফ বাৰ্থ ইয়াতে আপুনি ক্লিক কৰিব লাগিব ইয়াতে দেখা পাব হস্পিটাল হাউস আৰু আদাৰ্স তো এই ক্ষেত্ৰত আপোনাৰ যেটো জন্মগ্ৰহণ হৈছিল হেতু আপুনি চুজ কৰিব যদি আপোনাৰ হস্পিটালত হৈ থাকে ইয়াতে আপুনি হস্পিটালত ক্লিক কৰিব আৰু হস্পিটালত ক্লিক কৰাৰ পিছত আপোনাৰ কোনটো হস্পিটালত হৈছে হেতু আপোনাৰ ইয়াতে নামটো ইয়াতে দিব লাগিব আপোনাৰ ইয়াতে ক্লিক কৰিলে আপোনাৰ যেটো হস্পিটালৰ নেম আছে হেতু আপুনি ইয়াতে দিব লাগিব আৰু যদি আপোনাৰ হাউসত হৈছে মানে ঘৰত হৈছে সেই ক্ষেত্ৰত আপুনি ইয়াতে দেখা পাব হাউস ইয়াতে আপুনি হাউসত ক্লিক কৰিব তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব বাৰ্থ অফ চাইল্ড ইয়াতে দেখা পাব বাৰ্থ অফ চাইল্ড
বাৰ্থ অফ চাইল্ড মানে আপোনাৰ whether the place of birth same as address তো ওপৰত যেটো আপুনি এড্ৰেছ চুজ কৰিছে সেইটো এড্ৰেছ আৰু ইয়াতে আপোনাৰ শিশুৰ য'ত জন্ম হৈছে সেই ঠিকনাটো যদি একে হয় সেইটো আপুনি এইটো বক্সত ক্লিক কৰি দিব আৰু যদি বেলেগ হয় এইটো বক্সত ক্লিক নকৰি ইয়াতে আপুনি এড্ৰেছটো দিব লাগিব তো মই যেটো ইয়াতে সেম হয় তো ইয়াতে ক্লিক কৰি দিলো তাৰ পিছত আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব ৰেজিষ্ট্ৰেচন ইউনিট ইয়াতে আপুনি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপচন দেখা পাই আছে ইয়াতে আপোনাৰ যেটো বাৰ্থ সাৰ্টিফিকেট যৰ পৰা ৰেজিষ্ট্ৰেচন হ'ব মানে ভেৰিফাই হ'ব হেতু অফিচৰ নাম আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপুনি যিকোনো এটা চুজ কৰিব পাৰে তো মই ইয়াৰ পৰা এক নম্বৰটো চুজ কৰিলো তাৰ পিছত ইয়াতে দেখা পাব আপলোড ডকুমেন্ট ইয়াতে আপুনি কি ডকুমেন্ট আপলোড কৰিব ইয়াতে আপুনি ক্লিক কৰিব তো তাৰ পিছত আপোনাৰ এনেকুৱা হৈ আহিব ইয়াতে আপুনি তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে ডকুমেন্ট টাইপ ইয়াতে আপুনি ক্লিক কৰিলে আপুনি চাব পাৰিব ওল্ড বাৰ্থ সাপোৰ্টিং ডকুমেন্ট এটা আপোনাৰ বাৰ্থ সাৰ্টিফিকেটৰ যিকোনো এটা সাপোৰ্টিং ডকুমেন্ট দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে বা ভোটাৰ কাৰ্ড দিব পাৰে নহলে আপোনাৰ যদি মেট্ৰিকৰ এডমিট কাৰ্ড আছে সেইখন আপুনি দিব পাৰে আপোনাৰ যিকোনো এটা বাৰ্থ সাৰ্টিফিকেটৰ যেটো প্ৰুফ আছে সেইখিনি আপুনি ইয়াতে দিব তো ইয়াতে মোৰ মতে মই এটা দি দিছো দিয়াৰ পিছত তলফালে আহিব আহাৰ পিছত ইয়াতে দেখা পাব নেক্সট অপচন ইয়াতে আপুনি নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত অকমান আপোনাক ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পিছত ইয়াতে দেখা পাব আপডেট হৈ যাব তাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহিব তাৰ পিছত আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি যিখিনি সাবমিট কৰিছে ফৰ্ম ফিল আপ কৰিছে সেইখিনি আপোনাৰ প্ৰিভিউ ইয়াতে চাব পাৰিব প্ৰিভিউটো চোৱাৰ পিছত ইয়াতে দেখা পাব কনফাৰ্ম অপচন ইয়াতে আপুনি কনফাৰ্ম অপচনত ক্লিক কৰিব ইয়াতে আপুনি কনফাৰ্ম অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ফৰ্ম আছে সাবমিট হৈ যাব তো এতিয়া মই ইয়াতে কনফাৰ্ম নকৰো কনফাৰ্ম কৰিলে সাবমিট হৈ যাব তো মই যেহেতু আগতে এবাৰ এপ্লাই কৰিছো সেইকাৰণে মই ইয়াতে কনফাৰ্ম অপচনত ক্লিক নকৰিলো তো আপোনাৰ যেটো সাবমিট আছে আপোনাৰ যদি যেতিয়া কনফাৰ্ম আহিব ইয়াতে আপুনি কনফাৰ্ম কৰিলে আপোনাৰ যেটো ফৰ্ম আছে সাকসেসফুলি সাবমিট হৈ যাব তো এনেকৈ আপোনাৰ যেটো বাৰ্থ সাৰ্টিফিকেট আছে এনেকৈ আপুনি এপ্লাই কৰিব পাৰিব তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যিসকল ফ্ৰেন্ড সাৰ্কেল আছে সেইসকলৰ মাজত ভিডিওটো বেছিকৈ শেয়াৰ কৰিব তো আৰু এটা সৰু ইনফৰমেশন হল আপোনালোকৰ বয়স যিমান বেছি নহওক কিয় এটো পোৰ্টালৰ সহায়ত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন বনাব পাৰিব তো আজিৰ কাৰণে এইখিনি বাই বাই জয় হিন্দ